নিশ্চয় আজি এটা আমার কারণে আনন্দর বিষয় আছে और সেই আনন্দর অভিভূত আমি হয়েছই আর আজি তৃতীয়বার আপনাবিলাক জানে কি ভারতীয় জনতা পার্টি তৃতীয়বার সরকার কৰিব গৈ আছে আর আমি সবে একত্রিত হয় একনিষ্ঠ হয় আমি সমৃদ্ধশালী অসম সুৰক্ষিত অসম বিকশিত অসম আৰু স্বাৱলম্বী অসম নিৰ্মাণ কৰিবৰ কাৰণে নিজক আমি প্ৰস্তুত কৰিম আৰু আমাৰ লগত যেটো আমাৰ বিধায়িনী দলৰ নেতাবিলাক আছে সবে মিলি আজি আনুষ্ঠানিকভাৱে আমাৰ দলপতি নিৰ্বাচন আমাৰ নেতা নিৰ্বাচিত হৈ গৈছে আপোনাবিলাক জানে আৰু আপুনি পাব অলপ পিছতে আপোনাবিলাক গম পাই যাব হয় চাওক উজান বজাৰৰ যেটো আপুনি কথাটো ক'লে উজান বজাৰত মইতো 1990 পৰা উজান বজাৰ অফিসৰ পৰা ইয়াত অটল বিহাৰী বাজপেয়ী বনত আহি পালোঁ তৃতীয়বাৰৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হ'ব গৈ আছে আৰু এই চৰকাৰ যেতিয়া হৈছে নিশ্চিত ঐতিহাসিক বিজয় আমি কওঁ ৰাইজৰ শ্ৰদ্ধা ৰাইজৰ মৰম ৰাইজৰ স্নেহ আশীৰ্বাদ আমি পাইছোঁ প্ৰতিজন ব্যক্তি প্ৰতিজন MLA মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আস্থা আছে শ্ৰদ্ধা আছে বিশ্বাস আছে আৰু তৃতীয়বাৰ যেটো আমি চৰকাৰ কৰিব যাম নিশ্চিতভাৱে আমি অটল হৈ অগ্ৰগামী থাকিম নিশ্চয় আজি এটা আমাৰ কাৰণে আনন্দৰ বিষয় আছে और সেই আনন্দৰ অভিভূত আমি হয়েছই আর আজি তৃতীয়বার আপনাবিলাক জানে কি ভারতীয় জনতা পার্টি তৃতীয়বার সরকার কৰিব গৈ আছে আর আমি সবে একত্রিত হয় একনিষ্ঠ হয় আমি সমৃদ্ধশালী অসম সুৰক্ষিত অসম বিকশিত অসম আৰু স্বাৱলম্বী অসম নিৰ্মাণ কৰিবৰ কাৰণে নিজক আমি প্ৰস্তুত কৰিম আৰু আমাৰ লগত যেটো আমাৰ বিধায়িনী দলৰ নেতাবিলাক আছে সবে মিলি আজি আনুষ্ঠানিকভাৱে আমাৰ দলপতি নিৰ্বাচন আমাৰ নেতা নিৰ্বাচিত হৈ গৈছে আপোনাবিলাক জানে আৰু আপুনি পাব অলপ পিছতে আপোনাবিলাক গম পাই যাব হয় চাওক উজান বজাৰৰ যেটো আপুনি কথাটো ক'লে উজান বজাৰত মইতো 1990 পৰা উজান বজাৰ অফিসৰ পৰা ইয়াত অটল বিহাৰী বাজপেয়ী বনত আহি পালোঁ তৃতীয়বাৰৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হ'ব গৈ আছে আৰু এই চৰকাৰ যেতিয়া হৈছে নিশ্চিত ঐতিহাসিক বিজয় আমি কওঁ ৰাইজৰ শ্ৰদ্ধা ৰাইজৰ মৰম ৰাইজৰ স্নেহ আশীৰ্বাদ আমি পাইছোঁ প্ৰতিজন ব্যক্তি প্ৰতিজন MLA মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আস্থা আছে শ্ৰদ্ধা আছে বিশ্বাস আছে আৰু তৃতীয়বাৰ যেটো আমি চৰকাৰ কৰিব যাম নিশ্চিতভাৱে আমি অটল হৈ অগ্ৰগামী থাকিম